Hello students, আজি আমি MDC Library and Information Science Unit 1 ইনফৰমেশ্যনৰ মানে তথ্যৰ বিষয়ে অলপমান ডিসকাস কৰিম। ইয়াত আমি ডিসকাস কৰিম তথ্য মানে কি আৰু তথ্যৰ কেইটামান বৈশিষ্ট্য। ব্ৰহ্মাণ্ডৰ বুকুত এক অমূল্য সম্পত্তি জড়িত হৈ আছে। পৃথিৱীটো আমাৰ চাৰিওফালে এই বিভিন্ন ৰূপত বিভিন্ন মাধ্যমত বিভিন্ন উৎসত জড়িত হৈ আছে। সেয়াই হৈছে তথ্য। ইয়াৰ ইংৰাজী ৰূপ হৈছে ইনফৰমেশ্যন। এই শব্দ আহিছে লেটিনৰ ফৰ্মেশ্যন আৰু ফৰ্মাৰ পৰা। ইয়াৰ অৰ্থ হৈছে কোনো অস্তিত্বক এক আকৃতি বা ৰূপ দিয়া। তথ্য হৈছে জ্ঞানৰ এক পূৰ্বাৱস্থা। তথ্য নোহোৱাকৈ জ্ঞান আহিব নোৱাৰে। জ্ঞান আৰু মগজুৰ দ্বাৰা বোধগম্য হোৱা তথ্যৰ এক অৱস্থা। তথ্যৰ সৈতে ওতঃপ্ৰোতভাৱে জড়িত আন তিনিটা ৰূপ হৈছে তথ্যাংশ বা পৰিসংখ্যা, ইংৰাজীত কোৱা হয় ডাটা, জ্ঞান, ইংৰাজীত কোৱা হয় নলেজ, আৰু প্ৰজ্ঞা, ইংৰাজীত কোৱা হয় উইজডম। তথ্যৰ সৈতে জড়িত এই শব্দকেইটাক ইয়াৰ অৰ্থৰ অৱস্থানৰ অনুসৰি এক শৃংখলাত সজাব পাৰি। তথ্যাংশ, তথ্য, জ্ঞান আৰু প্ৰজ্ঞা। ইয়াৰ মানে কি হৈছে, ধৰি লোৱা প্ৰথমতে তথ্যৰ পূৰ্বাৱস্থা মানে তথ্যৰ আৰ্লিয়াৰ ষ্টেজটো কি হয় একচুৱেলি তথ্যাংশ মানে ডাটা হয়নে? ডাটাখিনি যেতিয়া তোমালোকৰ প্ৰচেছ হ'ব, যেতিয়া অৰ্গেনাইজ কৰা হ'ব, তাৰপিছতহে সেই ডাটাখিনি কি হ'ব ইনফৰমেশ্যনলৈ ট্ৰান্সফৰ্ম হ'ব মানে তথ্য হ'ব। যেতিয়া সেই তথ্যখিনি তোমালোকে বুজি পাবা, সেই তথ্যখিনি তোমালোকে আহৰণ কৰিবা, সেইখিনি তোমালোকৰ কাৰণে কি হৈ যাব? জ্ঞান হৈ যাব হয়নে? জ্ঞানৰ পিছত তোমালোকে যেতিয়া জ্ঞানখিনি আহৰণ কৰিলা, সেই জ্ঞানখিনি তোমালোকে সময়ৰ লগে লগে কি কৰিব লাগিব? তোমালোকে নিজৰ ৰিয়েল লাইফ চিটুৱেশ্যনত তোমালোকে যেতিয়া সেই জ্ঞানখিনি ইউজ কৰিবা, তেতিয়া সেইটো হ'ব উইজডম মানে প্ৰজ্ঞা হয়নে? এতিয়া যদি আমি তথ্যৰ অৰ্থটো আমি জানিবলৈ বিচাৰোঁ বা তথ্যৰ আমি মিনিংটো কওঁ, তেতিয়া কি হ'ব? যিকোনো ডাটা বা অৰ্গেনাইজ ডাটাক আমি যেতিয়া এটা মিনিংফুল এটা ৱেত আহে ডাটাখিনি, তেতিয়া কি হয়? তাকে তথ্য বুলি কোৱা হয় হয়নে? আৰু এই তথ্যই আমাক কেনেধৰণে সহায় কৰে? তথ্যই আমাক যিকোনো ধৰণৰ সিদ্ধান্ত গ্ৰহণত, আমাৰ কনফিউজনৰ ক্ষেত্ৰত আমাক ইজ দিয়ে হয়নে? আমাক মানে সহায় কৰে। কনফিউজন হ'লে আমাৰ কি হয়? তথ্যই আমাক সেই কনফিউজনখিনি ক্লিয়াৰ কৰে। তাৰপিছত আমাৰ যিকোনো ধৰণৰ প্ৰব্লেমত বা যিকোনো প্ৰব্লেম ছলভিঙৰ ক্ৰিয়েটত আমি যদি ইনফৰমেশ্যনটো বিচাৰোঁ, আমাক তেনেকুৱা ধৰণৰ আমাৰ লাগতিয়ালভাৱে আমাৰ ডিচিশ্যনত হেল্প কৰে। নেক্সট আমি তথ্যৰ বৈশিষ্ট্যৰ ফালে যাওঁ আহা। তথ্যৰ প্ৰথমটো বৈশিষ্ট্য হৈছে সঠিকতা। তথ্য সঠিক আৰু নিৰ্ভৰযোগ্য হ'ব লাগে, লগতে এই ভুল বা বিকৃতিৰ পৰা মুক্ত হোৱা উচিত। সঠিকতাই আহৰণকাৰীক নিশ্চিত কৰে যে তথ্যখিনি বিশ্বাস কৰিব পাৰি আৰু আত্মবিশ্বাসেৰে ব্যৱহাৰ কৰিব পাৰি। মানে কি কোৱা হৈছে ইয়াত? ধৰি লোৱা ফৰ এক্সাম্পল, তোমালোকে ক'ৰবাৰ পৰা তোমালোকে ভাবিলোৱা এক্সামৰ ৰুটিন এখন পাইছা, আৰু এক্সামৰ ৰুটিনখন যদি তোমালোকৰ সঠিক নহয়, তোমালোকৰ কি হ'ব? সেইদিনাখনৰ তোমালোকৰ ধৰি লোৱা বহুতো ধৰণৰ বিভ্ৰান্তি তোমালোকৰ কাৰণে বহুতো প্ৰব্লেম ক্ৰিয়েট হ'ব হয়নে? চ' তোমালোকে য'ৰ পৰা তথ্যখিনি পাইছা, সেয়া তোমালোকে কি হ'ব লাগিব? একেবাৰে সঠিক হ'ব লাগিব, যাতে তোমালোকে নিজৰ বিশ্বাসে তোমালোকে সেইখিনি তথ্য ব্যৱহাৰ কৰিব পাৰা। নেক্সট, সময় উপযোগিতা। তথ্য শেহতীয়া আৰু প্ৰাসংগিক হোৱা উচিত। তথ্য ব্যৱহাৰযোগ্য আৰু মূল্যৱান হৈ থকাটো নিশ্চিত কৰিবলৈ সময় উপযোগিতা অতি গুৰুত্বপূৰ্ণ, কিয়নো পুৰণি বা অপ্ৰাসংগিক তথ্যই আহৰণকাৰীক ভুল সিদ্ধান্তত উপনীত কৰিব পাৰে। চ' তোমালোকে ধৰি লোৱা যোনটো টপিকৰ ওপৰত তোমালোকে ইনফৰমেশ্যনখিনি বিচাৰিছা, যোনটো টপিকৰ ওপৰত তোমালোকে তথ্যখিনি বিচাৰিছা, সেই তথ্যখিনি একেবাৰে লেটেষ্ট হ'ব লাগিব আৰু নিজৰ বিষয়ৰ লগত কি হ'ব লাগিব? প্ৰাসংগিকতা থাকিব লাগিব। অপ্ৰাসংগিক তথ্যই তোমালোকক কোনো কামত নাহে। সি তোমালোকে কি কৰিব? যিকোনো এটা ভুল সিদ্ধান্ততহে তোমালোকক উপনীত কৰাব পাৰে। আৰু যদি তথ্যখিনি পুৰণা হয়, যদি ধৰা সেই তথ্যখিনি তোমালোকৰ শেহতীয়া নহয়, তেতিয়াও তোমালোকৰ কি হ'ব? ভুল সিদ্ধান্তত উপনীত কৰাব পাৰে আৰু তোমালোকৰ কাৰণে সেইখিনি উপযোগী নহ'ব। সেইকাৰণে কি হয়? তথ্য সদায় তোমালোকৰ লেটেষ্ট হ'ব লাগিব, যাতে তোমালোকে সেইখিনি সময়ৰ্থে নিজৰ কামত ব্যৱহাৰ কৰিব পাৰা। নেক্সটটো হৈছে সম্পূৰ্ণতা মানে কমপ্লিটনেছ। তথ্য সম্পূৰ্ণ হোৱা উচিত, যাতে বুজাবুজি আৰু সিদ্ধান্ত গ্ৰহণৰ বাবে প্ৰয়োজনীয় সকলো বিৱৰণ অন্তৰ্ভুক্ত হৈ থাকে। অসম্পূৰ্ণ তথ্যই তথ্য আহৰণকাৰীক বিভ্ৰান্তিৰ সৃষ্টি কৰিব পাৰে অথবা ভুল সিদ্ধান্তলৈ লৈ যাব পাৰে। এতিয়া ধৰি লোৱা অসমীয়াত এষাৰ কথা আছে, অল্প বিদ্যা ভয়ংকৰ বুলি হয়নে? তো তাত কি মানে এতিয়া অৰ্থটো কি হৈছে কোৱাচোন? অৰ্থটো এয়াই হৈছে, যাতে তোমালোকে
আধা তথ্যখিনি গম নোপোৱা অকল সম্পূৰ্ণ তথ্যখিনি তোমালোকে যাতে গম পোৱা। যদি তোমালোকে তথ্য আধা অংশখিনি গম পোৱা আৰু আধা তথ্যখিনি গম নোপোৱা, তেতিয়া কি হ'ব? তোমালোকৰ বহুতো ধৰণৰ বিভ্ৰান্তিৰ সৃষ্টি হ'ব। তোমালোকে কি আচল কথাটো নাজানিবাই, হয়নে? তো তাৰ কাৰণে কি হ'ব? তোমালোকৰ বহুতো ধৰণৰ কনফিউজনছ হ'ব আৰু তোমালোকৰ বহুতখিনিৰ প্ৰব্লেমছ ক্ৰিয়েট হ'ব। তাৰ বাবে সদায় কি হয়? তথ্য সম্পূৰ্ণ হ'ব লাগিব। আৰু কি কৈছে? নেক্সটটো হৈছে প্ৰাসংগিকতা। তথ্যসমূহ সংশ্লিষ্ট বিষয়ৰ সৈতে প্ৰত্যক্ষভাৱে সম্পৰ্কিত হোৱা উচিত। অপ্ৰাসংগিক তথ্য মনোযোগ বিচলিত কৰে আৰু আহৰণকাৰী সিদ্ধান্ত গ্ৰহণত বাধা সৃষ্টি কৰে। মানে কি কোৱা হৈছে? তোমালোকে যোনটো টপিকৰ ৰিলেটেড, যোনটো বিষয়ৰ সম্পৰ্কত তোমালোকে তথ্য বিচাৰিছা, সেই বিষয়ত যাতে তোমালোকৰ তথ্যখিনি প্ৰাসংগিক হয়। অপ্ৰাসংগিক তথ্যই তোমালোকৰ কি কৰিব পাৰে? তোমালোকৰ কনফিউজন ক্ৰিয়েট কৰিব পাৰে, তোমালোকৰ মন বিচলিত কৰিব পাৰে, আৰু অথবা তোমালোকৰ এনেকুৱা লাগিব পাৰে এইখিনিও লাগিব নেকি, সেইখিনিও লাগিব নেকি, তো এক্সেছ ইনফৰমেশ্যন হৈ যাব, হয়নে নহয়? সেইবাবে কি হ'ব লাগে? সদায় যোনটো তোমালোকৰ বিষয়ত তোমালোকৰ তথ্য বিচাৰিছা, সেই তাৰ লগত যাতে সদায় প্ৰাসংগিক হয়। নেক্সটটো হৈছে সহজলভ্যতা। তথ্য সহজে উপলব্ধ হোৱা উচিত। সহজলভ্যতাই নিশ্চিত কৰে যে প্ৰয়োজনীয় সময়ত তথ্য সহজে উপলব্ধ হয়, যাৰ ফলত তথ্য আহৰণকাৰীৰ বাবে প্ৰয়োজনীয় সময়ত উদ্ধাৰ আৰু তথ্য ব্যৱহাৰ সম্ভৱ হয়। ইয়াত কি হৈছে? তোমালোকে যোনখিনি তথ্য বিচাৰিছা, তোমালোকে যোনটো বিষয়ত তথ্য বিচাৰিছা, তাতে সেয়া যাতে তোমালোকে সহজে পোৱা। সহজে তোমালোকে পালেহে কি কৰিব পাৰিবা? সময়মতে সেই তথ্যখিনি ব্যৱহাৰ কৰিব পাৰিবা আৰু তোমালোকৰ বাবে উপযুক্ত হ'ব, হয়নে? যদি তোমালোকে ধৰা সময়মতে তথ্যখিনি নোপোৱা, তোমালোকৰ যদি সময় উকলি যায়, তেতিয়া সেই তথ্যখিনি পিছত পায়ো তোমালোকৰ কাৰণে একো উপযুক্ত নহ'ব। আজিলৈ ইমানখিনিয়ে। তোমালোকৰ যদি আৰু কিবা ইম্পৰ্টেণ্ট টপিকছ আছে বা ইম্পৰ্টেণ্ট টপিকছৰ ওপৰত তোমালোকে নোটছ বিচাৰিছা, মোক কমেণ্ট বক্সত জনাবা।